হোলী পাঠশালালৈ মই জ্যোতিষাৰী সকলোকে প্ৰীতি সম্ভাষণ জনাই আজি আৰম্ভ কৰিছো আমাৰ তৃতীয় এপিসোড নম্বৰ 3 ইয়াৰ আগৰ যি দুটা এপিসোড আমি প্ৰথমটো আৰম্ভ কৰিছিলো ইংৰাজী সমস্যা নে সুযোগ দ্বিতীয়তে এটা টাইটেল কৰি দিয়া হৈছিল শব্দই কেনেকৈ কণী পাৰে আৰু আমি জানো সকলোৱে যে জ্ঞানবিলাক এক শৃংখল হৈ থাকে মই ইয়াৰ আগৰ এপিসোডতো কৈছিলো যে এটা বস্তুৰ লগত আনটো বস্তু লিংক আপ হৈ থাকে যেনেদৰে আমি পিনি থকা এডাল চেইন এটা ঘাটৰ লগত আনটো ঘাট ইটো ঘাটৰ লগত সিটো ঘাট সিটো ঘাটৰ লগত সিটো ঘাট হি গৈ গৈ এডাল পূৰ্ণাংগ চেইন হৈ যায় ঠিক একেদৰে জ্ঞানৰ কথাবিলাক জানিবলগীয়া কথাবিলাক আসলতে এটাৰ লগত আনটো ৰিলেশন লৈ গৈ থাকে যেনেকৈ আমি ম্যাথছৰ ক্ষেত্ৰত যেতিয়া আমি জিওমেট্ৰি কৰো ফাৰ্স্ট এটা লাইন সেই লাইনটোৰ লগত দ্বিতীয় লাইন দ্বিতীয়ৰ লগত তৃতীয় এনেদৰে আহি আহি এটেকে এটা ওলাই আমি আশা কৰিছো আমাৰ ফলি পাঠশালাৰ পৰা যিখিনি ইংৰাজীৰ আলোচনা হ'ব এপিসোড 1ৰ লগত 2ৰ ৰিলেশন থাকিব আৰু 2ৰ লগত আমাৰ 3 আজি যেটো আমি আৰম্ভ কৰিম তাৰো আমাৰ ৰিলেশন থাকিব এনেদৰে গৈ গৈ আমি যাতে ক'ব পাৰো কনফিডেন্টলি ক'ব পাৰো আই নো ইংলিশ মই ইংৰাজী জানো অৰ্থাৎ এই যে জানো বুলি কোৱা শব্দটোৰ লগত বহু কথাই সমাই পৰিব গতিকে আমাৰ যেটো ফোকাস হ'ব শুদ্ধ ইংৰাজী জনা শুদ্ধকৈ ইংৰাজী লিখিব আৰু পঢ়িব পৰাটোই আমাৰ উদ্দেশ্য সেই কাৰণে এটা এপিসোডৰ লগত ইটোৰ লগত হিটো সিৰিয়েল অৰ্ডাৰ যাক আমি সিস্টেমেটিক প্ৰেজেন্টেশন বুলি কওঁ তেনেদৰে থাকিব এই কথাখিনি কৈ ললো অৰ্থাৎ মই দিব খোজা বাৰ্তাটো হ'ল আজি যি এপিসোড চাব সেই এপিসোড চোৱা ভিউয়াৰ্স সকলে প্ৰথম আৰু দ্বিতীয়টো চাই 3 নম্বৰটো চাব তেনেদৰে গৈ থাকিলেহে আমাৰ যে মই ইতিমধ্যে কোৱা চেইনডালৰ দৰে হ'ব ইয়াৰ আগৰ এপিসোডত আমি বেছিকে ফোকাস কৰিছিলো বেছিকে জোৰ দিছিলো ওয়াৰ্ডৰ ওপৰত শব্দৰ ওপৰত আৰু যদি আমি ওয়াৰ্ডৰ পিছৰ পৰ্যায়টোলৈ যাওঁ sentence আজি আমি চেষ্টা কৰিছো এনেকুৱা এটা টপিক লবলৈ এনেকুৱা এটা টপিক লম যেটো টপিক মই ভাবো এজন প্ৰাথমিক পৰ্যায়ৰ শিকাৰুৰ পৰা আপ টু প্ৰাপ্তবয়স্কলৈকে সকলোৰে মনত সোমাই থকা কিছুমান অস্পষ্ট ধাৰণা আমি স্পষ্ট কৰি পেলাম অৰ্থাৎ আজিৰ আমাৰ এপিসোডটো কি জাতীয় বিদ্যালয় হওক শংকৰদেৱ শিশু বিদ্যা নিকেতন হওক আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হওক যিয়েই নহওক এই গোটেই বিলাকৰে এটা কমন টপিক আছে গ্ৰামাৰত সেন্টেন্স আৰু ওয়াৰ্ডৰ পিছৰ ঠিক পৰ্যায়টোৱে হৈছে সেন্টেন্স আমাৰ আজিৰ ফোকাস হ'ব সেন্টেন্স এতিয়া আমি অকমান মনত পেলাও অলপ আগলৈ মনত পেলাও আমি যেতিয়া প্ৰাথমিক বা এলপি স্কুল লোৱাৰ প্ৰাইমেৰী নিম্ন প্ৰাথমিক পৰ্যায়তে আছিলো তেতিয়া আমাক স্যাৰ বাইদেউ সকলে শিকাইছিল আই কচন শব্দ কাক বোলে একাধিক বৰ্ণ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে তাকে শব্দ বোলে আকৌ যদি আমাক খুদিছিল মনত পেলাও বাক্য কাক বোলে হোৱাট ইজ এ সেন্টেন্স তেতিয়া আমি এনেকে কৈছিলো স্যাৰ দুটা বা তাতোধিক শব্দ লগ লাগে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে
যে আমি শিকিছিলো ইতিমধ্যে এটো সিম্পল পাস্ট টেন্স হৈ গৈছে আমি যে শিকিছিলো যে শব্দ যেনেকৈ একাধিক এটা বা তাতোধিক বৰ্ণ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে শব্দ হয় আকৌ শিকিছিলো যে শব্দবোৰ লগ হৈ বাক্য হয় আমি সৰুতে শিকা বাক্য কাক বোলে বাক্যৰ ডেফিনিশ্যন কি এই যেটো সংজ্ঞা এই সংজ্ঞাটো আমাক এনেদৰে শিকোৱা হৈছিল দুটা বা তাতোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাকে বাক্য বোলে অৰ্থাৎ এটা বাক্য হ'বলৈ দুটা বা তাতোধিক শব্দ লগ লাগিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 সেই দুটা যিকিটা শব্দ লগ লাগিল সি এটা অৰ্থ প্ৰকাশ কৰিব লাগিব আৰু নাম্বাৰ 3 সেই অৰ্থটো হ'ব লাগিব সম্পূৰ্ণ অসম্পূৰ্ণ নহয় এই তিনিটা শৰ্ত পূৰণ কৰিলে এটা বাক্যৰ জন্ম হয় এটা সেন্টেন্সৰ জন্ম হয় আকৌ কৈ দিছো মই পাহৰি যাব নালাগে আমি অতীততে শিকা কথাখিনিহে আলোচনা কৰিছো আমাক শিকোৱা হৈছিল দুটা বা তাতোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাকে বাক্য বোলে অৰ্থাৎ বাক্য হ'বলৈ এক দুটা বা তাতোধিক শব্দ লগ লাগিব লাগিব আৰু দুই সেই লগ লগা শব্দ কেইটাই এটা অৰ্থ প্ৰকাশ কৰিব লাগিব আৰু তিনি সেই যি অৰ্থ হ'ব সম্পূৰ্ণ অৰ্থ হ'ব আৰু এই তিনিটা ফলশ্ৰুতি ফলাফল হৈছে এটা বাক্যৰ জন্ম হয় আচ্ছা এইখিনিতে মই অকমান ৰসিকতা কৰিব খুজিছো কাৰণ শিকাৰ কথাবিলাকৰ মাজে মাজে যদি ৰসিকতা কৰা হয় খুব বিৰক্তিকৰ নহয় বোৰিং যাক আমি শব্দটো ইউজ কৰো আচ্ছা আমিতো সিনেমা চাইছো মই ভাবো যে আজিৰ পৰা 50 বছৰ আগতে আমাৰ হিন্দী সিনেমা বলিউডৰ যিবিলাক হিৰো আছিল তেওঁলোকে যিবিলাক লং পেন্ট পিন্ধিছিল পেন্ট সেই পেন্ট বিলাকৰ কেনেকুৱা আছিল বাৰু আমি যাক বেল বুটাম বুলি কওঁ এই যে তলৰটো এনেকে ডাঙৰ ওপৰটো চিপু আজিৰ যি হিৰো তেওঁলোকৰ পেন্ট এতিয়াও পেন্ট তেতিয়াও পেন্ট অৰ্থাৎ আজিৰ হিৰোও পেন্ট পিন্ধে তেতিয়া হিৰোও পেন্ট পিন্ধে পেন্ট আজিও পেন্ট গহাগু পেন্ট কিন্তু লহাগু কি বাৰু নিমিলাটো ডিজাইনটো তাৰ যেটো প্যাটাৰ্ন আছিল সেই প্যাটাৰ্নটো তেতিয়াও পেন্ট পিন্ধিছিল এতিয়াও পেন্ট পিন্ধিছিল কোনটোৰ পৰিৱৰ্তন ঘটিছে ডিজাইনটোৰ পৰিৱৰ্তন ঘটিছে এই যে ডিজাইনটো যেটো চেঞ্জ হ'ল নলেজৰ ক্ষেত্ৰতো তেনেকুৱা আজিৰ পৰা 50 বছৰ আগতে যিকোনো এটা বিষয়ৰ যিমানখিনি উদ্ভাৱন হৈছিল যিমানখিনি ডিসকভাৰী হৈছিল আজি কিছু কিছু চেঞ্জ হৈছে এটা সময় আছিল বহুত মানুহে বিশ্বাস কৰিছিল কণী নাখাবি এগ আন্ডা কণী নাখাবি বেমাৰ কৰে বেয়া বিৰাট গৰম খাদ্য কিন্তু আজি ৰিচাৰ্চে কৈছে নহয় রোজ খাও আন্দে সানডে হো ইয়া মানডে মোৰ আলোচনা কিন্তু বেল বুটামৰ পেন কণী নহয় মই ক'ব খুজিছো নলেজটো যে সময়ে সময়ে চেঞ্জ হৈ গৈ থাকে মডিফিকেশন হৈ গৈ থাকে সেই সময়ৰ যেটো আদান তাক লৈ আমি আপডেটেড হৈ থাকিব লাগে মই কোৱাৰ অৰ্থটো হ'ল এটা সময়ত আমি বাক্য কাক বোলে যে যেটো কথা আমি পাইছিলো দুটা বা তাতোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাকে বাক্য বোলে আধুনিক ব্যাকৰণবিদ বিলাকে কৈছে মডাৰ্ন গ্ৰামাৰিষ্ট বিলাকে কৈছে সেই যেটো ডেফিনিশন আছিল বাক্য কাক বোলে that should be modified সেটো অকমান মডিফাই কৰিব লাগে তেওঁলোকে এটা উদাহৰণ দিব খুজিছে যেনে উদাহৰণটো মই এতিয়া দি আছো দুটা বা তাতোধিক শব্দ লগ লাগিব এটা অৰ্থ প্ৰকাশ কৰিব লাগিব 3 নম্বৰ অৰ্থটো সম্পূৰ্ণ হ'ব লাগিব
যদি সেই দৃষ্টিকোণৰ পৰা চোৱা হয় আমি যে মেট্ৰিক লেভেলৰ যিবিলাক ষ্টুডেণ্ট বা ক্লাছ 9তো কিছু কিছু বোৰ্ড আছে যে সেন্টেন্স প্যাটার্ন এক্সামত পৰীক্ষাত এটা প্যাটার্ন দি দিয়ে সেই প্যাটার্নৰ দৰে আন বাক্য বনাব লাগে ধৰি লোৱা হল সাপোজ ইউ আর asked to construct a sentence তোমাক কোৱা হৈছে আপোনাক কোৱা হৈছে যে এনে এটা বাক্য বনাব লাগে য'ত এটা সাবজেক্ট থাকিব এটা ভার্ব থাকিব আৰু এটা অবজেক্ট থাকিব Okay. Suppose you are asked to construct a sentence in this pattern. Subject plus verb plus object. Ene eta bakyo banoa. Jeto bakyot eta subject ase, verb ase, object ase. Etia jami jabo sabosu. Subject di dilu I. Aru verb di dilu it. Aru object di dilu দাওয়াল এটা যদি আমি পুৰণা ডেফিনিশনলৈ গুছি যাও দুটা বা তাতোধিক শব্দ লগ লাগে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে বাক্য বলে ইয়াততো দুটা বা তাতোধিক শব্দ লগ লাগিছে আই ইট দাওয়াল আৰু ইউ এটা অৰ্থ প্ৰকাশ কৰিছে মই ওয়ালখন খাম কিন্তু মডার্ন গ্রামার্স বিলাকে হেতুকে কৈছে কোনোবাই যদি গিনিজ বুক অফ ওয়ার্ল্ড রেকর্ড করে ওয়াল খাই খাই তাহলে কবলগীয়া একো নাই কিন্তু ইজ ইট প্র্যাকটিক্যালি অ্যাকসেপ্টেবল ব্যৱহাৰিক জীৱনত ই বাৰু এটা গ্ৰহণযোগ্যতা আছে নে কথাটো ইন্টারেস্টিং আগৰ ডেফিনিশন মতে দি গলে বেল বুটামৰ দিনলে গলে সেই পেনটোৰ দিনলে গলে ই এটা কিন্তু বাক্য ইয়াতো দুটা বা তাতোধিক শব্দ লগ লাগিছে আই ইট দা ওয়াল আৰু এই দুইটা আটাইকেইটা শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিছে আৰু অৰ্থটো সম্পূৰ্ণ মই ওয়ালখন খাও তে সেই আগৰ পুৰণা ডেফিনিশনত গলে সংজ্ঞাত গলে ইটো এটা বাক্য মডার্ন গ্রামার্স বিলাকে কৈছে আধুনিক যিসকল ব্যাকৰণবিদ আছে তেওঁলোকে কৈছে ই এটা স্ট্ৰাকচাৰেলি বাক্য হয় কিন্তু প্র্যাকটিক্যালি ই অ্যাকসেপ্টেবল নহয় আমি যে কাপোৰৰ দোকান বিলাকলৈ যাও তাৰ আগতে সৰুতে মই গৈছিলো এতিয়াও যাও তাত মই কাপোৰৰ দোকান বিলাকত দেখো একদম ধুনীয়াকে ষ্টেচু নিচিনা একদম ছোৱালী এজনী এনেকে ফিক্স কৰি ৰাখি থৈ দিয়ে যেন দেখিলে এনেকুৱা লাগে বা ৰোৱাৰ পজ হাত ভৰি চাৱনি এই গোটেইবিলাক যেন ছোৱালীহে কিন্তু কোনবাই মাতিব নেকি স্নিগ্ধা ৰৈছা কোনবাই মাতিব নেকি এটা যদি বাহিৰৰ পৰা চাও এজনীতো খাইলাক ছোৱালী সকলোবিলাক আছে হাত ভৰি ৰৈ থকাৰ পজ আৰু চাৱনি সব আছে এটা বস্তু নাই নটা গ্ৰহ আছে সূৰ্যটো নাই ইয়াক আমি সৌৰজগত বুলি কম নে 9 planets are there no sun is it a solar system যেনেকে সব থাকিও সূৰ্যটো নাথাকিলে কি সৌৰজগত নহয় সব থাকিও ছোৱালীজনী জীৱটো নাই কাৰণে তাক আমি জীৱন্ত ছোৱালী বুলি নামাতো নাভাবো সেই কাৰণে মডার্ন গ্রামার্স বিলাকে কৈছে যে দুটা বা তাতোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে হি বাক্য নহবও পাৰে এইটো জমনি কথা মানে হবও পাৰে কেতিয়াবা কেতিয়াবা নহবও পাৰে আমাৰ উদ্দেশ্য যেহেতু খুব ক্লেৰিফাই কৰা সেই কাৰণে আধুনিক যিসকল ব্যাকৰণবিদ আছে মই যদি এই দা ওয়ালৰ ঠাইত রাইস লগাই দিও আই ইট রাইস তেতিয়া কিন্তু কি অ্যাকসেপ্টেবল হ'ব আই ইট রাইস অর্থাৎ কেবল শব্দৰ সমষ্টি কেবল শব্দবিলাক লগ লাগি এটা অৰ্থ সম্পূৰ্ণকে প্ৰকাশ কৰিলে নহব অৰ্থৰ সংগতি সূচকতা থাকিব লাগিব সেই কাৰণে কৈছে আধুনিক ব্যাকৰণবিদ বিলাকে যে বাক্য কাক বলে তেওঁলোকে এটা শব্দ যোগ কৰিছে দুটা বা তাতোধিক শব্দ লগ লাগি এটা সম্পূৰ্ণ
সংগতিসূচক অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে এটোৱে হৈছে আপডেটেড ডেফিনিশ্যন অফ এ সেন্টেন্স A sentence is a group of words having a complete and relevant meaning. A sentence is a group of words having a complete and relevant meaning. দুটা বা তাতোধিক শব্দ লগলাগি এটা সম্পূৰ্ণ আৰু এটা শব্দ সংগতিসূচক অৰ্থ প্ৰকাশ কৰাকে বাক্য বোলে অৰ্থাৎ বাক্যৰ যেটো মডাৰ্ন ডেফিনিশ্যন আধুনিক সংজ্ঞা আমি আলোচনা কৰি লৈছো এতিয়া আমি দ্বিতীয় পৰ্যায়লৈ যাম kinds of sentences বাক্যৰ প্ৰকাৰ বাক্যৰ শ্ৰেণী বিভাজন classification of sentences বাক্য কেই প্ৰকাৰ টিচাৰে যেতিয়া সোধে বাক্য কেই প্ৰকাৰ আমাৰ মনত অলপ খেলিমেলি লাগি যায় দুই প্ৰকাৰ কোনবা সময়ত এনেকুৱা আহে পাঁচ প্ৰকাৰ এই যে মনত যে খেলিমেলি লগাটো দূৰ কৰাটোৱে ফলিহাত পাঠশালাৰ আমাৰ মূল উদ্দেশ্য এই খেলিমেলিটো এহে পৰীক্ষাত নষ্ট কৰি দিয়ে যদি খোদা হয় সেন্টেন্স কে প্ৰকাৰ মই জানো যে ইয়াত যিসকলে খুব ভালদৰে জানে মই সেলুট কৰো কিন্তু বেছিভাগ ষ্টুডেন্ট মই লং 26 ইয়াৰ্ছত দেখিছো তেওঁলোক খেলিমেলি মাজত থাকে পাঁচ প্ৰকাৰ স্যাৰ আকো খেলিমেলি হয় ৰচন তিনি প্ৰকাৰ হে নেকি আকো খেলিমেলি হয় সেই দুই প্ৰকাৰ হে নেকি আৰে ভাই নেকিত কাম নচলিব এটা চিৰন্তন সত্যৰ উদাহৰণ দিয়া কোনোবাই যদি এনেকে লিখে পৃথিৱী ঘূৰণীয়া হবও পাৰে হবনে বাবু পৃথিৱী ঘূৰণীয়া হবও পাৰে কি কেতিয়াও ইউনিভাৰ্সাল ট্ৰুথ নহয় মানে তুমি ক'ব খুজিছা নহবও পাৰে এইটো কনসেপ্ট লৈ পেলাই নচলিব খেলিমেলি এটা সৃষ্টি হৈ যায় বাক্য কেই প্ৰকাৰ পাঁচ প্ৰকাৰ কেই প্ৰকাৰ তিনি প্ৰকাৰ হে বোলে এই যে এই যেটো খেলিমেলি আজি ক্লিয়াৰ কৰি ল'ব লাগিব কাৰণ প্ৰত্যেকটো ক্লাছতে ক্লাছ বিশেষকে ক্লাছ 5 মানৰ পৰা সিফালে প্ৰত্যেকখন বোৰ্ডত প্ৰত্যেকখন স্কুল পৰিষদত এটা টপিক থাকে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস যদি আমি বাক্যৰ সংজ্ঞা নাজানো ইতিমধ্যে যেটো আলোচনা কৰিলো বাক্য কাক বোলে আৰু যদি তাৰ প্ৰকাৰবিলাকে ক্লিয়াৰকে নাজানো তেন্তে আমি ইটো পাখিটোলে কেনেকৈ নিম আজি ঠিক হৈ যাব আৰু ঠিক কৰিব লাগিব বাক্য কেই প্ৰকাৰ বুলি ক'লে বাক্যৰ kinds of sentences classification of sentences বাক্য কেই প্ৰকাৰ বুলি ক'লে পতককে কোৱা কথা নহয় পাঁচ প্ৰকাৰ স্যাৰ তিনি প্ৰকাৰ স্যাৰ দুই প্ৰকাৰ ইটো নহব আজি আমি ক্লিয়াৰ হৈ লম এই পৃথিৱীত ইংৰাজী ভাষাত অৱশ্যে বেলেগ ভাষাটো একেই মই এটো পিছত আলোচনা কৰিম যে যিমান বিলাক ইংলিছ সেন্টেন্স আছে ইংৰাজীৰ বাক্য আছে সেই বাক্যবিলাকক according to purpose সেই বাক্যবিলাকক যদি তাৰ উদ্দেশ্য অনুযায়ী ভাগ কৰা হয় পৃথিৱীত যিমান বিলাক ইংলিছ সেন্টেন্স নাথাকক কিয় তাহাতৰ পাৰপাসটো কি পাৰপাসটোৰ ওপৰত ফোকাস কৰি যদিহে আমি ভাগ কৰি পেলাও sentences are of 5 types বা kinds শেষ হোৱা নাই মানে আৰু আছে
ভাবিব নালাগে 5 প্ৰকাৰটো হয় পিছৰ হপা কি হল কম অসস্থমা হত আৰু লগতে আছে না কিন্তু ইতি গজ আছে এতিয়া ইয়াত যদি আমি পাৰপাসটো চাও এটা সেন্টেন্সৰ তেন্তে পৃথিৱীত যিমান বিলাক ইংলিছৰ বাক্য আছে সেন্টেন্স আছে তাৰ প্ৰকাৰ 5 প্ৰকাৰ Number 1, assertive sentence. Bornona husok. The cow is a four-footed domestic animal. Number 2, interrogative. Tumar naam ki? Bhat khala ne? What is your name? Have you eaten rice? Interrogative sentence কাক বলে সেই বাক্যটোৱে এটা interrogative sentence প্ৰশ্ন সুধিবলৈ আমি পাহৰি যাব নালাগে এই যিখিনি ক্লাসিফিকেশন কাৰ মতেদি কৰিছো according to purpose আৰু 3 নম্বৰ imperative sentence আদেশ অনুৰোধ উপদেশ সূচক ঐ তালৈ যা go there immediately যা পটাপট যা তৎক্ষণাৎ যা go there immediately আদেশ উপায় মিছা কথা নকবিও উপায় don't tell a lie উপদেশ পানী গিলাস দিয়া না please give me a glass of water imperative আৰু number 4 exclamatory আবেগ বা বিস্ময় সূচক গৈ আছো লাও গছ হেদালি দেখিলো মস্ত এটা লাও দেখিলো মোৰ অটোমেটিক আহি গল ও বোপাই লাওটো চা আবেগ আবেগ বিস্ময় হাই মই ধ্বংস হৈ গলো হাই মই ধ্বংস হৈ গলো এই আবেগ alas I am ruined alas I am undone exclamatory and number 5 optative প্ৰাৰ্থনা সূচক ইচ্ছা সূচক বোপায় তই বহুত দিন জীয়াই থাকো বহুত দিন জীয়াই থাক মই আশীৰ্বাদ দিছো হে ভগৱান সকলোৰে ভাল কৰা তোমাক আশীৰ্বাদ কৰক মংগলময় কৰক মে গড ব্লেছ ইউ অপটেটিভ পাহৰি গলে নহব এই যে পাঁচটা ভাগ কৰিছো ইংলিছৰ যিমান বিলাক সেন্টেন্স আছে কাৰ অনুযায়ী পাৰপাস অনুযায়ী অৰ্থাৎ উদ্দেশ্য অনুযায়ী ভগালেহে পাঁচটা এতিয়া হিম এবাৰ জমি যাব according to structure এবাৰ উল্টাকে আহিলো পৃথিৱীত যিমান বিলাক সেন্টেন্স আছে ইংলিছৰ তাৰ যদি স্ট্ৰাকচাৰ চোৱা হয় গঠন চোৱা হয় মাত্ৰ তিনিটাহে number 1 simple sentence এই ফুলপা মোক ভনীজনীয়ে দিছিল সিম্পল আকৌ অৰ্থটো একে ৰাখি পেলাই গঠনটো যদি মই চেঞ্জ কৰি দিও কমপ্লেক্স এই পাহি ফুল জিপা মোৰ ভনীজনীয়ে দিছিল কমপ্লেক্স আকৌ যদি আমি 3 নম্বৰলৈ যাও কম্পাউন্ড মিশ্র বা যৌগিক বাক্য কৈ দিলু সিম্পল সরল বাক্য কমপ্লেক্স জটিল বাক্য আর ঠিক কম্পাউন্ড মিশ্র বা যৌগিক এই পাহ এপাহ ফুল আর এই পাহ মোৰ ভনীজনীয়ে দিছিল অর্থ একে আছে স্ট্রাকচার সেম দিছে
আৰু এই গোটেই পৃথিৱীৰ যিমানবিলাক ইংলিছৰ সেন্টেন্স আছে তাক যদি স্ট্ৰাকচাৰ অনুযায়ী ভাগ কৰা হয় সিম্পল কমপ্লেক্স কম্পাউণ্ড অৰ্থাৎ আমি অকমান মূৰটো আৰু অকমান গভীৰকে দিলে গম পাম যিখিনি সেন্টেন্স এছাৰ্টিভ আমুক আমুক এয়া হৈছে সেই একেখিনি সেন্টেন্স তাৰ যদি স্ট্ৰাকচাৰ চোৱা যায় হয় সিম্পল হ'ব নহয় কমপ্লেক্স নহয় কি হ'ব কম্পাউণ্ড আৰু নম্বৰ 3 লে আহো according to yes no sense যদি আমি সদৰ্থক মানে yes ধৰো আৰু নন্যৰ্থক মানে no ধৰো সেই দৃষ্টিকোণৰ পৰা ইংলিছৰ যিমানবিলাক বাক্য আছে গোটেইবিলাক বাক্য দুই প্ৰকাৰ yes সূচক সদৰ্থক হলে affirmative বা positive আৰু নম্বৰ 2 negative আকৌ কৈছো ইংলিছৰ যিমানবিলাক সেন্টেন্স আছে যদি তাহাঁতক yes বা no sense সদৰ্থক নে নন্যৰ্থক চাও দুটা প্ৰকাৰে পাম হয় সেন্টেন্সটো affirmative or positive আৰু নম্বৰ 2 negative ল'ৰাটো ভাল affirmative বা positive ল'ৰাটো ভাল নহয় negative এটা এইখিনিতে আমাৰ আৰু অকমান স্কিল বেসড কোৱেশ্চনলে আমি যাম যে হোৱাট ইজ দা এবাৰ এই আমাৰ এটো ভাবিব নালাগে যেহেতু তোমালোক এতিয়া অকমান সৰু হৈ আছা ডাঙৰ হলে ইউপিএসসি এপিএসসি ইন্টাৰভিউ বিলাক দিব লাগিব আমি ভাবি লও যে ইউপিএসসি পৰীক্ষা পায়ৈ একে ইমান ডাঙৰ পৰীক্ষা হয় কি এটা উচ্চ মোস্ট প্ৰেষ্টিজিয়াছ এক্সাম কিন্তু ইমান ডাঙৰ পৰীক্ষাত কেতিয়াবা এনেকুৱা সৰু কথা এটা খুদি দিয়ে কি যে ভাবি যায় বা বাউন্ড এভাৰেষ্ট ইউপিএসসি এনেকুৱা এটা খুদি দিয়ে আচৰিত কলেজৰ লেকচাৰশ্বিপ বা এসিস্ট্যান্ট প্ৰফেসৰ ইন্টাৰভিউত কেতিয়াবা এনেকুৱা সৰু কথা এটা খুদি দিয়ে যাৰ লগত এই বিষয়বিলাক ৰিলেটেড হৈ থাকে কাৰণ হি ভাবি লয় আগতীয়াকে ক্যান্ডিডেট জনে মেন্টালি প্ৰিপেয়াৰ হৈ যায় কিহৰ ইন্টাৰভিউ দে প্ৰফেসৰ ফালি যায় ওপৰত ভাবি এবাৰ এটা ইন্টাৰভিউত সোধা গৈছিল মোৰ হাতত তথ্য আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন assertive and affirmative sentence assertive আৰু affirmative দুইটাৰ মাজত পাৰ্থক্য কি আৰে দুইটাটো দেখিলে একেজনেই লাগে যেন দুইটা ইটো হিটো খুখালি একে যেন মিটি লাগে কিন্তু তাৰ মাজত এটা খুব স্পষ্টকে মই কৈ দিছো পাৰ্থক্য আছে assertive sentence যেবিলাক সেই সেন্টেন্স বিলাক yes বা no সদৰ্থকও হ'ব পাৰে নন্যৰ্থক দুইটাই হ'ব পাৰে কিন্তু affirmative sentence কেতিয়াও no নহয় কেৱল yes man is mortal he assertive আৰু affirmative কিন্তু man is not immortal এই যে নটটো লগাই দিলো he assertive হ'ব পাৰে কিন্তু affirmative নহয় অৰ্থাৎ আমি এটোৱে শিকিলো সকলোবিলাক affirmative sentence assertive কিন্তু সকলোবিলাক assertive sentence affirmative নহয় এতিয়া আমি ঘুৰি যাও আমাৰ স্থগিত নাট্য মুহূৰ্তলৈ আমাৰ আজিৰ আলোচনা আছিল বাক্য কাক বোলে শিকিলো দুই বাক্য কেই প্ৰকাৰ বুলি ক'লে এতিয়াৰ পৰা আমি আৰু ফটককে কৈ নিলো 5 প্ৰকাৰ সাৰ 3 প্ৰকাৰ সাৰ 2 প্ৰকাৰ সাৰ আমি আটাই কিটা কথা কম উদ্দেশ্য অনুযায়ী যদি ভগৱা হয় বাক্য 5 প্ৰকাৰ assertive interrogative imperative exclamatory octative আৰু যদি সেই একেখিনি বাক্যকে তাৰ স্ট্ৰাকচাৰ অনুযায়ী according to structure ভগৱা হয় simple complex compound
আৰু সেই একেখিনি বাক্যকে যদি yes no সেন্সত ভগোৱা হয় হয় সেই assertive হ'ব সৰি ভুল হৈছে হয় কি এফাৰ্মেটিভ বা পজিটিভ হ'ব আৰু নহয় নিগেটিভ হ'ব এতিয়া একদম ক্লিয়াৰ বাক্য কেই প্ৰকাৰ বুলি ক'লে আমি পতককে এতিয়াৰ পৰা 5 প্ৰকাৰ 3 প্ৰকাৰ নকওঁ আটাইকেইটা কৈ দিম পাৰপাস অনুযায়ী 5 স্ট্ৰাকচাৰ অনুযায়ী 3 আৰু yes no সেন্স অনুযায়ী 2 প্ৰকাৰ এই দুটা আমি আলোচনা কৰিছো এতিয়া আমাৰ এটা কমন টপিক লম ক্লাস 5 6 ৰ পৰা আগলৈকে ওপৰলৈ এটা টপিক সবৰে থাকে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস সেন্টেন্স কাক বোলে সেন্টেন্সৰ প্ৰকাৰ আমি শিকিলো আৰু আজি আৰু এটা আমি এইটোকে আমি শিকিলো ট্ৰান্সফৰমেশন means চেঞ্জিং পৰিৱৰ্তন বাক্যৰ পৰিৱৰ্তন বাক্য কাক বোলে হৈ গল বাক্য কেই প্ৰকাৰ শ্ৰেণী বিভাজন কি হৈ গল এটা পৰিৱৰ্তন বুলি কওঁতে ট্ৰান্সফৰমেশন বুলি কওঁতে কি বুজাইছে এই যে চেঞ্জিং বুলি কৈছে বাক্য বিলাকৰ পৰীক্ষা হয় তাৰ স্ট্ৰাকচাৰ চেঞ্জ কৰিবলৈ দিব গঠন আৰু নহয় তাৰ মিনিং চেঞ্জ কৰিবলৈ দিব এই যে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস এই যে টপিক আছে এই টপিকটোৰ অৰ্থ হল কোনবিলাক প্ৰশ্ন পৰীক্ষা দিয়ে বাক্য বিলাকৰ পৰিৱৰ্তন কৰিব লাগিব ব্ৰেকেটত লিখি দিয়ে আমুকলে নিয়া তামুকলে নিয়া হয় স্ট্ৰাকচাৰটো চেঞ্জ কৰিবলৈ দিব আৰু নহয় মিনিং চেঞ্জ কৰিবলৈ দিব আমি অহা এপিসোডত কোনবিলাক বাক্য আন এটালৈ চেঞ্জ কৰিব পাৰি এই কথাবিলাক পুংখানুপুংখভাৱে আমি আলোচনা কৰিম আৰু আমি অপেক্ষা কৰিম অহা এপিসোডত আটাইতকৈ ইম্পৰ্টেন্ট টপিক কাৰণ যেনেকে ওয়ার্ড জানিব লাগিব সেন্টেন্স যদি আমি গঠন কৰিব নাজানো শুদ্ধ ইংৰাজী আমি ক'ব নোৱাৰিম শুদ্ধ ইংৰাজী আমি লিখিব নোৱাৰিম আৰু লগতে পৰীক্ষাত অহা যি গ্ৰামাৰ সেই গ্ৰামাৰৰ নম্বৰ বিলাকো আমি নাপাম গতিকে আজিলৈ এই ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস তো আমি শুভাৰম্ভন ঘটালো নেক্সট এপিসোড নম্বৰ 4 ত আকৌ লগ পাম একে উদ্যম একে সহযোগিতাৰে মই আজি বিদায় মাগিছো হলি পাঠশালৰ পৰা নমস্কাৰ মই জ্যোতি